দিল্লীত বিজেপিৰ জয় গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত শনিবাৰে বিজয় উৎসৱ দিল্লীত বিজেপিয়ে বিজয় সাব্যস্ত কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত আনন্দ উল্লাস বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 নরেন্দ্র মোদী জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 ভাৰত মাতা কি আৰু সমান্তৰালকৈ আজি জিলা কাৰ্যালয়ৰ চৌহদতো জিলা সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰৰ উপস্থিতিত উপপৌৰপতি সীমান্ত বৰাসহ বহু কেইজন কাৰ্যকৰ্তাৰ উপস্থিতিত ফটকা ফুটাই মিঠাই বিতৰণ কৰি বিজয় উল্লাস পালন কৰে দিল্লীবাসীয়ে ২৭ বছৰৰ অন্তত দুঃশাসনৰ পৰা সুশাসনৰ পক্ষত ভোটদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ দিশত আৰু গতিশীল হ'ব বুলি বক্তব্য আগবঢ়াই সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰে ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীত শাসনভাৰৰ ল'বলৈ সক্ষম হৈছে ২৭ বছৰৰ অন্তত দিল্লীবাসীয়ে কংগ্ৰেছ তাৰপিছত আপ দুয়োটা দলৰে কুশাসনৰ পৰা মুক্তি লাভ কৰিছে আমি গোলাঘাট জিলাৰ পৰা সমূহ দিল্লীবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ দিল্লী প্ৰদেশৰ সমূহ কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ প্ৰচেষ্টাত সকলো কাৰ্যকৰ্তাৰ প্ৰচেষ্টাত আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ নেতৃত্বই সুদীৰ্ঘ ২৭টা বছৰৰ পাছত দিল্লীত শাসনৰ বাগজুৰি ধৰিবলৈ সক্ষম হৈছে এইবাৰৰ পৰা এতিয়াৰ পৰা দিল্লীবাসীয়ে এক নতুন দিগন্তলৈ যাত্ৰা কৰিব আমি দৃঢ় বিশ্বাসী মোদীজীৰ নেতৃত্বত যিদৰে ভাৰতবৰ্ষই সুশাসনৰ জৰিয়তে ভাৰতবৰ্ষৰ উন্নয়নৰ দিশ প্ৰশস্ত কৰিছে দিল্লীবাসীয়েও এই ২৭টা বছৰে যি ভুগিলে তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব উল্লেখ্য যে শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ আসনত থাকি অৰবিন্দ কেজৰিৱাল পৰাজয় বৰণ কৰিবলগীয়া হয় গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম एकदम भारत माता की जय भारत माता की जय भारत माता की जय